নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 অসম পুলিচ ASI কনষ্টেবলৰ লগতে যদি অসম টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যিহেতু ইতিমধ্যে 1 লাখ চাকৰি সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু যদি আগন্তুক 2-3 মাহত যিখিনি আহিবলগীয়া এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব এই ভিডিঅ'টো আমি ডিছকাছ কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত ডিছকাছ কৰিম সো ভিডিঅ'টো শেষলৈকে চাব যদি আমাৰ আগৰ পাৰ্টকেইটা যদি চোৱা নাই তেন্তে চাই ল'ব পাৰিব য'ত আমি পলিটি হওক বা যি ছ'চিয়েল ষ্টাডিজৰ ওপৰত ডিছকাছ কৰিছোঁ সেইবিলাকো আপোনালোকে চাই ল'ব পাৰিব আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰথম পাৰ্টটোৰ প্ৰথম যিটো কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ এ ফেমাছ পৰ্ট টাউন ডিউৰিং দ্য ইণ্ডাছ চিভিলাইজেশ্যন তলৰ কোনখন হিন্দু সভ্যতাৰ সময়ত বিখ্যাত বন্দৰ চহৰ আছিল সেইটো সুধিছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কুৱেশ্যন অহা দেখা যায় সো এই অপশ্যনকেইটা যিকেইটা দিয়া আছে সেইকেইটা হৈছে কালিবাগান মহেঞ্জোদাৰো হাৰাপ্পা নে লোথাল সো অপশ্যনকেইটা যদি চাবলৈ যাওঁ তেন্তে আমি ইয়াৰ যিটো বিমান বন্দৰ যিটো আছিলে সেইটো হৈছে ইয়াত যিটো চি পৰ্ট আছিলে সেইটো হৈছে লোথাল নেক্সট আহিলে 2 নম্বৰ কুৱেশ্যনটোলে বগুৰ চিভিলাইজেশ্যন ইজ সিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ সো ইয়াত আপোনালোকে চাব পাৰে যে যি বগুৰ সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত সেইটো সুধিছে ঘাগৰা ৰিভাৰ সাবি ৰিভাৰ কথৰি ৰিভাৰ নে কাটলি ৰিভাৰ সো এই যিকেইটা অপশ্যনকেইটা দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে কথৰি ৰিভাৰ সো আপোনালোক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগতে এটা যিটো বাগুৰ চিভিলাইজেশ্যন আছিলে সেইটো কোনখন নদীৰ পাৰত সেইটো কথা সুধিছে নেক্সট আহিলে 3 নম্বৰ কুৱেশ্যনটোলে হুইচ ইজ দ্য অনলি হাৰাপ্পান চিটি উইদাউট এ চিটাডেল দুৰ্গ নথকা একমাত্ৰ হৰপ্পাৰ চহৰ কোনখন সেইটো সুধিছে আমি গম পাওঁ যে হৰপ্পাৰ যিখিনি চহৰ আছিলে তাত চিটাডেল পোৱা গৈছিলে কিন্তু তলত থকা এখনত যিখনত চিটাডেল পোৱা নাছিল সেইটো কথা সুধিছে লোথাল ৰোপাছ চাহনুদাৰো নে আলমগীৰপুৰ আৰু যদি আপোনালোকে এনসাৰখিনি জানে তেন্তে আপোনালোকে কমেণ্ট কৰি যাব পাৰে আৰু ইয়াৰ যদি কাৰেক্ট এনসাৰ সেইটো যদি হয় তেন্তে চাহনুদাৰো নেক্সট আহিলো 4 নম্বৰ কুৱেশ্যনটোলে এট হুইচ among the following Harappan site are fire altars found তলৰ কোনখন চহৰত একচুয়ালি অগ্নিবেদী পোৱা গৈছে যেটো ফায়াৰ অল্টাৰ্স পোৱা গৈছিল হেতু টাইমত কৈছে যে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কিন্তু কিয় ফেমাস হয় হেতু আমি গম পাওঁ যে যেটো টাইমত ইণ্ডিয়াত চিভিলাইজেশ্যন নাই হোৱা বুলিয়ে ভাবিছিলে কিন্তু তাৰ বহুত হাজাৰ বছৰৰ আগতে ইতিমধ্যে ইণ্ডিয়াত চিভিলাইজেশ্যনৰ আৰম্ভ হৈছিল অপশ্যন যিকেইটা দি থোৱা আছে কালিবাঙ্গান হাৰাপ্পা মহেঞ্জোদাৰো নে ৰাখিগাৰী ইয়াত যদি আমি চাবলৈ যাওঁ গোটেই চাৰিটা ভিতৰতে অপশ্যন যেটো হ'ব হেতু হৈছে কালিবাগান ইজ দা কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন আহিলে এন ইম্পৰ্টেন্ট ফিচাৰ্স অফ দা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ওয়াজ হিন্দু সভ্যতাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি আছিলে এটো একদম মোষ্ট কমন কুৱেশ্যন হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো কিয় ফেমাস এটো আহিব পাৰে ইকোনমিক লাইফ টাউন প্লেনিং সোশিয়েল কন্ডিশন নে ৰিলিজিয়াছ লাইফ সো আমি জানো যে এইটো ইয়াৰ যেটো কাৰেক্ট এনসাৰ এটো টাউন প্লেনিংৰ কাৰণে একচুয়ালি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো বহুত ফেমাস হৈছিল বৰ্তমান সময়ত আমি দেখো যে যেটো টাউন প্লেনিংটো যিকোনো সিটিতে হওক আজিকালি কৃত্ৰিম বানপানী যেটো হয় একমাত্ৰ টাউন প্লেনিং নোহোৱাৰ কাৰণে এখিনি হ'বলৈ গৈছে কিন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত প্ৰায় ইমান বছৰৰ আগতে হাজাৰ বছৰৰ আগতে তেতিয়াও আপোনালোকে সক টাউন প্লেনিং আছিলে কিমান ফেমাস আছিলে হেতু টাইমত হেতু কাৰণে বহুত ইম্পৰ্টেন্ট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নেক্সট কুৱেশ্যনটোলে আহিলে কাপুল বুৰিয়েল was found in which of the following Harappan site তলৰ কোনটো হৰপ্পান স্থানত দম্পতিক সমাধিস্থিত কৰা হৈছিল মানে একচুয়ালি কোনটো সাইটত পোৱা গৈছিল হেতু কথা সুধিছে মহেঞ্জোদাৰো হাৰাপ্পা চাহনুদাৰো নে লোথাল আৰু ইয়া যদি আমি চাবলৈ যাওঁ তেন্তে লোথাল ইজ দা কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো আহিলে the dockyard was found in which of the following sites of Indus Valley civilization হিন্দু উপত্যকাৰ সভ্যতাৰ তলৰ কোনটো স্থানত ডকিয়াৰ্ড পোৱা গৈছিল হেতু কথা সুধিছে চাহনুদাৰো লোথাল কালিবাগান নে বানাৱালি ইয়াৰ যেটো কাৰেক্ট এনসাৰ হেতু হৈছে লোথাল ইজ দা কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো আহিলে হুইচ অফ দা ফলোয়িং was not a Harappan site হৰপ্পাৰ কোনখন চহৰ নাছিল হেতু সুধিছে লোথাল ধোলাভিৰা মেহৰগড় নে চক্তাকুৰ সো ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে মেহৰগড়টো ইয়াৰ সিটি নাছিলে নেক্সট কুৱেশ্যনটো আহিলে on the bank of which river was Harappan situated so কোনখন নদীৰ পাৰত হৰপ্পা অৱস্থিত সো আমি একিটা গম পাওঁয়ে লুনি
বগা বা ইণ্ডাছ নে ৰবি ইয়াত যদি চাওঁ আপোনালোকৰ প্ৰথম দুটাতো আপোনালোকে খেলি মেলি নালাগে কিন্তু চি আৰু ডি এই দুটাত খেলি মেলি লাগিব পাৰে সেইটো কাৰণে কুৱেশ্যনটো লোৱা হৈছে ইয়াৰ যিটো কাৰেক্ট এনচাৰ একচুৱেলি ৰবি নদীৰ পাৰত আৰু হাৰপ্পান চিভিলাইজেশ্যনকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হৈছিল নেক্সট যিটো 10 নম্বৰ কুৱেশ্যন আহিলে সেইটো হ'ল ইন হুইচ ইয়েৰ ৱাজ দ্য হাৰপ্পান চিভিলাইজেশ্যন ফাৰ্ষ্ট ডিস্কভাৰ্ড কোন বছৰত প্ৰথম হৰপ্পান সভ্যতাৰ আৱিষ্কাৰ হৈছিল 1905 চনত 1921 চনত 1926 চনত নে 1932 চনত যিকেইটা অপশ্যন দিয়া আছে সেইকেইটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট আহিলে আপোনালোকে তলত মেটচ কৰিব লাগে তলৰ কোন দুটা মিলক পটফিল্ড নো চিটাডেল বনছ অফ হৰ্চ লোৱাৰ টাউন ফৰ্টিফাইড মহেঞ্জোদাৰো চানুদাৰো কালিবাগান নে চুৰকাতাৰা এইকেইটা দি থোৱা আছে এইকেইটা আপোনালোকে চেষ্টা কৰি চাওক আৰু ইয়াত যদি আমি চাবলৈ যাওঁ যিকেইটা অপশ্যন আছে অপশ্যন আপোনালোকক দি থোৱা আছে এ চি 2B 3A 4D এনেকুৱা কুৱেশ্যন প্ৰায় অহা দেখা যায় চ' ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ এ টু বি হ'ব 2 টু চি হ'ব 3 টু ডি হ'ব আৰু 4 টু এ হ'ব নেক্সট কুৱেশ্যন আহিলে হুইচ এমং দ্য ফলোয়িং হাৰাপ্পান চাইটছ ইজ নট লোকেটেড ইন গুজৰাট তলৰ কোনটো হাৰাপ্পান স্থান বৰ্তমানৰ গুজৰাটত অৱস্থিত নহয় সেইটো সুধিছে চুৰকাতাৰা লোথাল ধোলাভিৰা নে বানাৱালী ইয়াত যদি আমি চাবলৈ যাওঁ গুজৰাটত তলৰ কোনটো নাই সেইটো হৈছে বানাৱালীটো গুজৰাটত নাই নেক্সট কুৱেশ্যনটো আহিলে দ্য মেইন অকুপেশ্যন অফ দ্য পিপুল অফ ইণ্ডাছ চিভিলাইজেশ্যন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হিন্দু সভ্যতাৰ মানুহৰ প্ৰধান বৃত্তি কি আছিলে হৈছে বৃত্তিটো এগ্ৰিকালচাৰ ৱাৰফেয়াৰ হাণ্টিং নে ফিচিং আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ সেইটো টাইমত এগ্ৰিকালচাৰ খেতিটোৱে একচুৱেলি ইম্পৰ্টেণ্ট আছিলে নেক্সট কুৱেশ্যনটো আহিলে হুইচ অফ দ্য ফলোয়িং চাইটছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ নট লোকেটেড ইন ইণ্ডিয়া সিন্ধু উপত্যকাৰ সভ্যতাৰ তলৰ কোনটো স্থান ভাৰতত অৱস্থিত নহয় হাৰাপ্পা লোথাল বানাৱালী নে ধোলাভিৰা তলৰ কোনটো বৰ্তমান ভাৰতত নাই সেইটো কথা হৈছে দেশ স্বাধীন হোৱাৰ পাছৰ ভাৰতত তলৰ কোনটো নাই সেইটো সুধিছে ইয়াত যদি চাবলৈ যাওঁ তেন্তে হাৰাপ্পাটোৱে বৰ্তমান নাই যিটো যেতিয়া দেশ স্বাধীন হৈ গ'ল পাকিস্তানৰ ছাইডত গুচি গ'ল নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ অফ দ্য ফলোয়িং ৰুইনছ অফ মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা শ' ডেট দিজ ৱেৰ মেগনিফিচেণ্ট লেণ্ড মহেঞ্জোদাৰো হৰপ্পাৰ তলৰ কোনটো ধ্বংসাৱশেষৰ পৰা দেখা যায় যে এইবোৰ ভয়ংকৰ আৰু সুপৰিকল্পিত আছিল বুলি অপশ্যন যিকেইটা দি থোৱা আছে সেইকেইটা হৈছে আগাৰিয়ান চাইটছ ৰিলিজিয়াছ চিটিজ মাৰ্চেণ্ট চাইটছ নে চ'ৰ চিটিজ আছিলে এই যিকেইটা অপশ্যন আছে অপশ্যনকেইটাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন চিটোৱে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ হুইচ of the following is a mature phase of Harappan site situated in the state of Rajasthan. ৰাজস্থানত অৱস্থিত যিটো মেচিয়ৰ ছাইট পৰিপক্ক পৰ্যায়ৰ ৰাজস্থানত যিটো হৰপ্পান ছাইট আছে সেইটো সুধিছে মাণ্ডা চানুদাৰো নাগেশ্বৰ নে কালিবাগান চ' আপোনালোকে কুৱেশ্যনটো ভালকৈ পঢ়িব তলৰ কোনটো পৰিপক্ক পৰ্যায়ৰ ৰাজস্থান ৰাজ্যত অৱস্থিত হৰপ্পান স্থান হয় সেইটো সুধিছে নেক্সট ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কালিবাংগান হয় একচুৱেলি নেক্সট কুৱেশ্যনটোলৈ আহিলে হুইচ অফ দ্য ফলোয়িং চাইটছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ নট অন দ্য বেংক অফ ৰিভাৰ ইণ্ডাছ সিন্ধু সভ্যতাৰ তলৰ কোনটো স্থান সিন্ধু নদীৰ পাৰত নাই সেইটো সুধিছে চানুদাৰো মহেঞ্জোদাৰো ৰোপাৰ নে কটডিজি ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি ৰোপাৰটো ইয়াৰ পাৰত সিন্ধু নদীৰ পাৰত নহয় নেক্সট আহিলে 80 নম্বৰ যিটো কুৱেশ্যনছ দ্য মষ্ট ছিগনিফিকেণ্ট ফিচাৰ্ছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইটো কি সুধিছে সিন্ধু সভ্যতাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য কি আছিলে বাৰ্টাৰ ছিষ্টেম লোকেল ট্ৰেন্সপৰ্ট ছিষ্টেম বিল্ডিং মেড অফ ব্ৰেক্স এডমিনিষ্ট্ৰেটিভ ছিষ্টেম বাৰ্টাৰ ছিষ্টেমৰ কথা কুৱেশ্যনত আহে বৰ্তমানো বাৰ্টাৰ ছিষ্টেম ক'ত হয় মৰিগাঁৱত হয় চ' জোনবিল মেলা য'ত হোৱা যায় চ' বাৰ্টাৰ ছিষ্টেমৰ কুৱেশ্যনো আপোনালোকে চাব অহা দেখা যায় ইয়াত যিটো বৈশিষ্ট্য আছিলে সেইটো সুধিছে ইয়াত যদি আমি চাবলৈ যাওঁ বিল্ডিং মেড অফ ব্ৰিক্স আছিলে নেক্সট যিকেইটা অপশ্যন দিয়া আছে সেইকেইটাৰ ভিতৰত সেইটো কাৰেক্ট হয় নেক্সট কুৱেশ্যনটো আহিলে মহেঞ্জোদাৰো ৱাজ ডিছকভাৰ্ড বাই
মহেঞ্জোদাৰো হাৰাপ্পা এণ্ড মহেঞ্জোদাৰো আৱিষ্কাৰ কোনে কৰিছিলে সেইটো সুধিছে। আৰ ডি বেনাৰ্জী, দয়াৰাম চাহানী, জৰ্জ জুল নে এ ভি আলেকজেণ্ডাৰ। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, আৰ ডি বেনাৰ্জীয়ে কৰিছিলে, ৰখিল দাস বেনাৰ্জী। নেক্সট কুৱেশ্যন আহিলে, হাৰাপ্পা কোনে ডিস্কভাৰ কৰিছিলে? আৰ ডি বেনাৰ্জী, দয়াৰাম চাহানী, এঅ' হিম, এলেন অক্টোভিয়ান হিউম, এ ভি আলেকজেণ্ডাৰ। যিকেইটা দি থোৱা আছে ইয়াত যদি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব, দয়াৰাম চাহানী। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত দয়াৰাম চাহানী আছিলে আৰু আপোনালোকে মহেঞ্জোদাৰোত আৰ ডি বেনাৰ্জী আছিলে। গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে এইখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। চ' এইকেইটাই আছিলে এই পাৰ্টটোত 20টা কুৱেশ্যন। আগন্তুক পাৰ্টত আকৌ আনিবলৈ চেষ্টা কৰিম, মেথছৰো আনিম, ৰিজনিঙো আনিম, সকলোবিলাক আনিবলৈ চেষ্টা কৰিম। চ' ইমানেই আছিলে, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।